প্ৰকাশিত বাক্য আৰু আদি পুস্তকৰ মাজত কিবা পাৰ্থক্য আছেনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা। নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ
নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ আৰম্ভণি কৰিছিলোঁ। পুস্তকখন হৈছে বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন। যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ এটা চমু পৰিচয় আগবঢ়োৱা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ পৰিচয় হিচাপে আগবঢ়োৱা অধিক কথা শুনিবলৈ পাম। আমি যেতিয়া বাইবেলৰ শেষৰ পুস্তক অৰ্থাৎ প্ৰকাশিত বাক্য পুস্তকখনলৈ যাওঁ আৰু যেতিয়া আমি সেইখন পঢ়িবলৈ আৰম্ভ কৰোঁ, তেতিয়া আমি দেখিবলৈ পাওঁ যে অৱশেষত সকলো কাম ঠিকেই হ'ব। যদিও ভাল ব্যাখ্যাকাৰীসকলৰ প্ৰকাশিত বাক্যৰ পুস্তকৰ সবিশেষৰ ক্ষেত্ৰত মতানৈক্য আছে, তথাপিও বহল ব্যাখ্যাৰ কথা আহিলে ইয়াৰ 4টা প্ৰধান ব্যাখ্যা আছে। প্ৰিটেৰিষ্ট ব্যাখ্যাটোৰ মতে প্ৰকাশিত বাক্যৰ সকলোবোৰ কথা অতীতত পূৰ্ণ হৈছে। ইয়াৰ সম্পৰ্ক আছিল জোহনৰ দিনৰ স্থানীয় উল্লেখ আৰু সম্ৰাট নিৰো বা ডমিচিয়ানৰ দিনৰ সৈতে। কিন্তু এই কথাটো মানিবলৈ হ'লে প্ৰকাশিত বাক্য পুস্তকখনৰ এতিয়া আৰু কোনো গুৰুত্ব নাই বুলি ক'ব লাগিব। আনহাতে প্ৰকাশিত বাক্য পুস্তকৰ ঐতিহাসিক ব্যাখ্যাটোৱে ক'ব খোজে যে প্ৰকাশিত বাক্যৰ কথাবোৰ মণ্ডলীৰ ইতিহাসত জোহনৰ দিনৰ পৰা বৰ্তমান সময়লৈকে অবিৰতভাৱে চলি আছে। 7টা মণ্ডলীলৈ লিখা কথাৰ ক্ষেত্ৰত এই কথাটো কিছু পৰিমাণে সত্য যদিও ইয়াৰ বাহিৰেও প্ৰকাশিত বাক্য পুস্তকখন যে ভৱিষ্যৎবাণীমূলক সেয়া স্পষ্ট। আনহাতে ঐতিহাসিক আধ্যাত্মিকতাবাদী ব্যাখ্যাটোৱে ঐতিহাসিক তত্ত্বৰ পৰিশোধিত ৰূপ এটা আগবঢ়ায় আৰু কয় যে ইয়াত উল্লেখ থকা পশু দুটা সাম্ৰাজ্যবাদী আৰু প্ৰাদেশিক ৰোম আৰু এই পুস্তকখনৰ মূল কথা হৈছে খ্ৰীষ্টীয় বিশ্বাসীসকলক উৎসাহিত কৰা। এই তত্ত্ব অনুসৰি প্ৰকাশিত বাক্য বহুলাংশে পূৰ্ণ হৈছে আৰু ইয়াত আজিৰ মণ্ডলীৰ বাবে কেৱল আত্মিক শিক্ষাহে সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ চতুৰ্থটো ব্যাখ্যাটোক ভৱিষ্যৎবাদী বুলিব পাৰি আৰু সকলো প্ৰাক সহস্ৰাব্দবাদীয়ে এই ব্যাখ্যাটো গ্ৰহণ কৰে আৰু সেইটোৱেই আমিও গ্ৰহণ কৰি শ্ৰোতা দৰ্শকসকলৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। এই ব্যাখ্যা মতে প্ৰকাশিত বাক্যৰ পুস্তকখন মূলতঃ ভৱিষ্যৎবাণীমূলক। আৰম্ভণিতে পাওঁ গৌৰৱান্বিত খ্ৰীষ্টৰ প্ৰকাশ। তাৰ পিছত মণ্ডলীক আমাৰ সন্মুখলৈ অনা হয় আৰু মণ্ডলীৰ ইতিহাস আমাক দিয়া হয়। তাৰ পিছত 3য় অধ্যায়ৰ শেষত মণ্ডলী স্বৰ্গলৈ যায় আৰু আমি ইয়াক আৰু মণ্ডলী হিচাপে নহয় কিন্তু খ্ৰীষ্টৰ সৈতে পৃথিৱীলৈ আহিবলগীয়া কইনা হিচাপে দেখিবলৈ পাওঁ, যেতিয়া তেওঁ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ আহিব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহ'লে আপুনি নিশ্চয় জানে যে যোৱা অনুষ্ঠানত আমি বাইবেলৰ শেষৰখন পুস্তক অৰ্থাৎ প্ৰকাশিত বাক্য পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। যোৱা অনুষ্ঠানত আমি আমাৰ অধ্যয়নৰ পাতনিহে মেলিছিলোঁ। আমি এই কথাকেই কৈছিলোঁ যে এই জগতখনৰ শেষ দিন আহি আছে। শেষ কালত কি হ'ব সেই বিষয়ে এই প্ৰকাশিত বাক্য পুস্তকখনত আমাক ঈশ্বৰে জনাই দিছে। প্ৰথমতেই আমি এই কথা জনাই দিব খুজিছোঁ যে প্ৰকাশিত বাক্য পুস্তকখন প্ৰতীকধৰ্মী। ইয়াত ভৱিষ্যতৰ বিষয়ে যিবোৰ কথা জনাই দিয়া আছে সেইবোৰ ব্যাখ্যা কৰাৰ বিভিন্ন পদ্ধতি আছে। আমি 4টা পদ্ধতিৰ কথা ইয়াত আলোচনা কৰিম। প্ৰথম পদ্ধতিটো হৈছে প্ৰিটাৰিষ্ট পদ্ধতি। এই পদ্ধতিৰ কথা কোৱা লোকসকলে কয় যে প্ৰকাশিত বাক্যৰ কথাবোৰ ইতিমধ্যেই ফলিয়ালে। পাচনি জোহনৰ দিনত আৰু ৰোমিয়া সম্ৰাট নিৰো নাইবা ডমিচিয়ানৰ দিনতেই কথাবোৰ ফলিয়ালে। ৰেনান আৰু বহুতো জাৰ্মান পণ্ডিতে এইবুলি বিশ্বাস কৰিছিল। বিভিন্ন প্ৰকাৰে দুখ ক্লেশৰ সন্মুখীন হৈ থকা খ্ৰীষ্টীয় মণ্ডলীক সান্তনা দিবৰ কাৰণেই এই প্ৰকাশিত বাক্য পুস্তক লিখা হৈছিল বুলি তেওঁলোকে ক'ব খোজে। অৱশ্যে এই কথাটো ঠিক যে খ্ৰীষ্টীয় লোকসকলক সান্তনা আৰু আশা দিবলৈকে এই পুস্তকখন লিখা হৈছিল। কিন্তু প্ৰিটাৰিষ্টসকলৰ মতটো আমি গ্ৰহণ কৰিব নোৱাৰোঁ, কাৰণ আমি জানো ইয়াত লিখা কথাবোৰ এতিয়াও ফলিওৱা নাই আৰু ফলিওৱা বুলি আচলতে কোনেও ক'ব নোৱাৰোঁ। দ্বিতীয় মতবাদটো হৈছে
হিষ্টৰিকেল অৰ্থাৎ ঐতিহাসিক। এই মতবাদৰ লোকে ক'ব খোজে যে প্ৰকাশিত বাক্যৰ কথাবোৰ মণ্ডলীৰ ইতিহাসৰ মাজত ফলিয়াই গৈ আছে। অৱশ্যে এই মতবাদৰ অলপ হ'লেও সত্যতা আছে। ইয়াত উল্লেখ থকা মণ্ডলী 7টাৰ ক্ষেত্ৰত এই কথা খাটে। কিন্তু বাকী কথাবোৰ ভাৱবাণীমূলক, অৰ্থাৎ ভৱিষ্যতেহে ঘটিব। তৃতীয় মতবাদটো হৈছে হিষ্টৰিকেল স্পিৰিচুৱেলিষ্ট। এই হিষ্টৰিকেল মতবাদৰ এটা ৰূপান্তৰ মাথোন। এই মতবাদ মতে প্ৰকাশিত বাক্যৰ কথাবোৰ প্ৰায় ফলিয়াইছে আৰু ইয়াত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে বিশেষ আত্মিক শিক্ষাহে আছে। কিন্তু এই মতবাদৰ লোকসকলে প্ৰকাশিত বাক্যৰ কথাবোৰ প্ৰতীকধৰ্মী বুলি ক'লেও সেইবোৰেনো আচলতে কি বুজায় সেইটো বুজাই দিব নোৱাৰে। চতুৰ্থ ব্যাখ্যাটো হৈছে ফিউচাৰিষ্ট, অৰ্থাৎ ভৱিষ্যত সম্বন্ধীয়। আৰু আমি এই মতবাদটোৱেই বিশ্বাস কৰোঁ আৰু এই অনুষ্ঠানৰ যোগেদি আমি এই মতবাদ অনুসৰিয়েই কথাবোৰ ব্যাখ্যা কৰিম। এই মতবাদ মতে প্ৰকাশিত বাক্যৰ কথাবোৰ মূলতঃ ভাৱবাণীমূলক, ভৱিষ্যতে ঘটিবলগীয়া কথা। আমি এই পুস্তকখন অধ্যয়ন কৰোঁতে দেখিম যে প্ৰথমতে গৌৰৱময় খ্ৰীষ্টৰ বৰ্ণনা দিয়া হৈছে। তাৰ পাছত আমাৰ আগত খ্ৰীষ্টীয় মণ্ডলীৰ ছবি এখন দাঙি ধৰা হৈছে। মণ্ডলীৰ ইতিহাস আমাক দি দিয়া হৈছে। তাৰ পাছত 3 নম্বৰ অধ্যায়ৰ শেষত মণ্ডলী স্বৰ্গলৈ যোৱা আমি দেখোঁ। তেতিয়া মণ্ডলীক আমি আৰু মণ্ডলী হিচাপে নহয়, কিন্তু খ্ৰীষ্টৰ কন্যা হিচাপেহে দেখোঁ। সেই কন্যা খ্ৰীষ্টৰ সৈতে পৃথিৱীলৈ আহিব, যেতিয়া খ্ৰীষ্ট এই পৃথিৱীলৈ আহিব তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ, 1000 বছৰীয়া শাসন প্ৰতিষ্ঠা কৰিবলৈ। সেই 1000 বছৰীয়া ৰাজত্বৰ বিষয়েও পাচনি জোহনে আমাক ইয়াত ক'ব। সেই সময়ছোৱা পৰীক্ষাৰ সময় হ'ব, কাৰণ সেই সময়ৰ অন্তত কিছুদিনৰ কাৰণে শয়তানক মুকলি কৰি দিয়া হ'ব। তাৰ পাছত সেই শেষ বিদ্ৰোহ দমন কৰি পেলাই অনন্তকলীয়া দিনৰ সূচনা কৰিব প্ৰভু যীশুৱে। সাধাৰণতে প্ৰকাশিত বাক্যৰ এই বক্তব্যটোকে বেছিভাগ লোকে মানি লয়। আজিৰ এই আধুনিক যুগত বহুতো সমালোচকে অৱশ্যে এই ব্যাখ্যাটোৰ বিৰুদ্ধেও কথা কয় আৰু নিজৰ পচন্দমতে কিবা কিবি ব্যাখ্যা দিব খোজে। অৱশ্যে আমি হ'লে এই ব্যাখ্যাটোকে শুদ্ধ বুলি মানি ল'ব খোজোঁ। আমি কিছুমান বিখ্যাত লোকৰ কথা জানো, যিসকলে খ্ৰীষ্টৰ আগমনলৈ আগ্ৰহেৰে বাট চাই আছিল। তেওঁলোকে মহাক্লেশৰ সময়ৰ বাবে বাট চোৱা নাই। তেওঁলোকে আনকি খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনকালৰ প্ৰতিও বাট চাই থকা নাই, কিন্তু বিশেষভাৱে খ্ৰীষ্টৰ আগমনৰ বাবেহে বাট চাই আছে বা আছিল বুলি আমি ক'ব পাৰোঁ। পাচনি পৌলৰ সহকৰ্মী বাৰ্ণবাই এনেদৰে কৈছিল, প্ৰকৃত বিশ্ৰামৰ দিন হ'ব সেই 1000 বছৰ, যেতিয়া খ্ৰীষ্টই শাসন কৰিবলৈ আকৌ উভতি আহিব। 96 চনত ৰোমৰ বিশ্বপ ক্লিমেণ্টে কৈছিল, আমি প্ৰতি মুহূৰ্ততে ঈশ্বৰৰ ৰাজ্যলৈ বাট চোৱা উচিত। আমি সঠিক দিন তাৰিখ নাজানো। স্মৰ্ণাৰ বিশ্বপ পলিকাৰ্পে কৈছিল, তেওঁ আমাক মৃত্যুৰ পৰা উঠাব। আমি তেওঁৰ সৈতে ৰাজত্ব কৰিম। আন্তিয়খৰ বিশ্বপ ইগনেটিয়াছে কৈছিল, সময়লৈ লক্ষ্য ৰাখক আৰু তেওঁৰ আগমনলৈ আশা কৰি থাকক। হিয়েৰাপলিছৰ বিশ্বপ পেপিয়াছে কৈছিল, 1000 বছৰীয়া সময় আহিব, যেতিয়া পৃথিৱীত খ্ৰীষ্টৰ ৰাজত্ব স্থাপিত হ'ব। জাষ্টিন মাৰ্টাৰে কৈছিল, মই আৰু বাইবেল বিশ্বাসী সকলো খ্ৰীষ্টিয়ানেই জানো যে জেৰুচালেমত 1000 বছৰীয়া শাসন হ'ব, যিচয়া আৰু জিহিচকেল ভাৱবাদীয়ে ঘোষণা কৰি যোৱাৰ নিচিনাকৈ। মাৰ্টিন লুথাৰে কৈছিল, খ্ৰীষ্টৰ আগমনলৈ
বহুদিন বাকী থকা বুলি আমি ভাবিব নালাগে। এনেদৰে আমি বহুতো বিখ্যাত লোকৰ উদ্ধৃতি দিব পাৰোঁ। তেওঁলোকে খ্ৰীষ্টৰ ভৱিষ্যতে হ'বলগীয়া দ্বিতীয় আগমনলৈ আশাৰে বাট চাইছিল। আমিও বাট চাওঁ। এই প্ৰকাশিত বাক্য পুস্তকখনৰ বিষয়ে আমি 6টা অতি চকুত পৰা ধৰণৰ বিশেষত্ব দেখা পাওঁ। এতিয়া আমি সেইবোৰ উল্লেখ কৰিব খুজিছোঁ। প্ৰথমতে, এইখনেই নতুন নিয়মৰ একমাত্ৰ ভাৱবাণীমূলক পুস্তক। পুৰণি নিয়মত ভাৱবাণীমূলক পুস্তক 17খন আছে, কিন্তু নতুন নিয়মত মাত্ৰ এই এখনেই। দ্বিতীয়তে, লিখক যোহন আন কোনো লিখকতকৈ অনন্তকলীয়া অতীতলৈ পিছুৱাই গৈছে। তেওঁ লিখা শুভবাৰ্তাৰ আৰম্ভণিতে তেওঁ কৈছিল, আদিতে বাক্য আছিল, বাক্য ঈশ্বৰে সৈতে আছিল, আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ। তাৰ পাছত তেওঁ সৃষ্টি কাৰ্যৰ সময়লৈ আগবাঢ়ি গৈছে। সকলোবোৰ তেওঁৰ দ্বাৰাই হ'ল, আৰু যি হ'ল এটিও তেওঁৰ বিনে নহ'ল। আৰু তাৰ পাছত যোহনে যেতিয়া প্ৰকাশিত বাক্য লিখিছে, তেওঁ অনন্তকলীয়া ভৱিষ্যতলৈ আগবাঢ়ি গৈছে। আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ অনন্তকলীয়া ৰাজ্যৰ বিষয়ে কওঁতে। তৃতীয়তে, এই পুস্তকখন অধ্যয়ন কৰা লোকসকলৰ কাৰণে বিশেষ ধৰণৰ আশীৰ্বাদ আছে বুলি প্ৰতিজ্ঞা কৰা আছে। বাইবেলৰ পৰা পঢ়ি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, যিজনে এই ভাৱবাণীৰ বাক্যবোৰ পঢ়ে তেওঁ ধন্য, আৰু যিবিলাকে শুনে আৰু ইয়াত লিখা কথাবোৰ পালন কৰে তেওঁবিলাকো ধন্য, কিয়নো কাল ওচৰ। প্ৰকাশিত বাক্য 1ম অধ্যায় 3য় পদ। এইটো আশীৰ্বাদৰ প্ৰতিজ্ঞা। আকৌ পুস্তকখনৰ শেষত এটা সাৱধানবাণীও শুনোৱা আছে। ইয়াত থকা কথাবোৰ যাতে কোনেও সলনি নকৰে। বাইবেলৰ পৰা পঢ়ি দিছোঁ। এই পুস্তকৰ ভাৱবাণীৰ বাক্য শুনা প্ৰতিজনলৈ মই এই সাক্ষ্য দি কৈছোঁ, কোনোৱে যদি এই বাক্যবোৰত কিবা যোগ কৰে, তেন্তে এই পুস্তকত লিখা উৎপাতবোৰো ঈশ্বৰে সেইজনত যোগ কৰিব। আৰু কোনোৱে যদি এই ভাৱবাণীৰ পুস্তকৰ বাক্যবোৰৰ পৰা কিবা গুচায়, তেন্তে এই পুস্তকত লিখা জীৱন বৃক্ষ আৰু পবিত্ৰ নগৰৰ পৰা ঈশ্বৰে তেওঁৰ ভাগ গুচাব। প্ৰকাশিত বাক্য 22 নম্বৰ অধ্যায় 18 আৰু 19 পদ। গতিকে আমি যধে-মধে ব্যাখ্যা আগবঢ়াব নালাগে। আমাৰ নিজৰ কল্পনাৰে কিবা কিবি ব্যাখ্যা দি আমি মানুহক বিভ্ৰান্ত কৰিব নালাগে। চতুৰ্থতে, এইখন মোহৰ মাৰি থোৱা পুস্তক নহয়। আমি দানিয়েলক তেওঁৰ পুস্তকখন শেষকাল পৰ্যন্ত মোহৰ মাৰি বন্ধ কৰি থবলৈ কোৱা দেখা পাওঁ। কিন্তু যোহনক কোৱা হৈছিল এনেদৰে। পঢ়ি দিছোঁ। পুনৰাই তেওঁ মোক ক'লে, এই পুস্তকৰ ভাৱবাণীৰ বাক্যবোৰ চাব মাৰি বন্ধ নকৰিবা। প্ৰকাশিত বাক্য 22 অধ্যায় 10 পদ। গতিকে এই পুস্তকৰ কথাবোৰ আমাৰ কাৰণে সাঁথৰ নহয়। এইখন অতি শৃংখলাবদ্ধভাৱে সজোৱা পুস্তক। পঞ্চমতে, এই পুস্তকত কিছুমান দৰ্শন আছে, প্ৰতীক বা চিনৰ যোগেদি বাস্তৱৰ কথা জনোৱা আছে। সদায় আক্ষৰিক অৰ্থটো আমি ল'ব লাগে, যদিহে আন কিবা অৰ্থ থকা বুলি যোহনে আমাক জনাই দিয়া নাই। ষষ্ঠতে, এইটো এটা সংযোগ স্থানৰ নিচিনা, য'ত শাস্ত্ৰৰ আন আন ভাৱবাণীবোৰ আহি একগোট খাইছেহি। প্ৰকাশিত বাক্যত কিবা কথাৰ আৰম্ভণি ঘটোৱা হোৱা নাই, বৰং শাস্ত্ৰৰ আন আন ঠাইত থকা কথাবোৰ ইয়াত চূড়ান্ত ৰূপ দিয়া হৈছে। গতিকে ইয়াত থকা কথাবোৰ বুজি পাবলৈ আমি শাস্ত্ৰৰ আন আন ঠাইত থকা কথাবোৰ জানিব লাগিব। ইয়াত প্ৰায় 500 বাৰমান পুৰণি নিয়মৰ কথাৰ অৱতাৰণা কৰা হৈছে। ইয়াৰে 404টা পদত 278টাতেই পুৰণি নিয়মৰ প্ৰসংগ আছে। গতিকে এই পুস্তকৰ আধাখিনি কথাই আমি পুৰণি নিয়ম বুজি পোৱাৰ ওপৰত নিৰ্ভৰ কৰিছে। 10টা বিশেষ বিশেষ ভাৱবাণী আহি এই প্ৰকাশিত বাক্য পুস্তকত গোট খাইছেহি। সেই ভাৱবাণী কেইটানো কি, আমি তাকে চাব খুজিছোঁ।
প্ৰথমটো হৈছে প্ৰভু যীশুখ্ৰীষ্ট। তেওঁৱেই এই পুস্তকখনৰ বিষয়বস্তু। পশু বা মহাক্লেশ মূল বিষয়বস্তু নহয়, কিন্তু আমাৰ পাপ বহন কৰোঁতা খ্ৰীষ্টহে মূল বিষয়বস্তু। তেওঁৰ বিষয়ে প্ৰথম উল্লেখ আমি পাওঁ আদি পুস্তক 3 অধ্যায় 15 নম্বৰ পদত নাৰীৰ বংশৰূপে। দ্বিতীয়তে, খ্ৰীষ্টীয় মণ্ডলী পুৰণি নিয়মত আৰম্ভ হোৱা নাই। মণ্ডলীৰ বিষয়ে প্ৰভু যীশুখ্ৰীষ্টই প্ৰথমতে উল্লেখ কৰিছে মুঠিয়ে লিখা শুভবাৰ্তা 16 নম্বৰ অধ্যায় 18 নম্বৰ পদত এনেদৰে, আৰু ময়ো তোমাক কওঁ যে তুমি পিতৰ, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, আৰু নৰককুণ্ডৰ দ্বাৰে তাক পৰাজয় নকৰিব। তৃতীয়তে, সাধুসকলৰ পুনৰুত্থান আৰু পৰিৱৰ্তিত গৌৰৱময় অৱস্থা লাভৰ বিষয়। যোহন 14 নম্বৰ অধ্যায়, প্ৰথম থিছালনিকিয়া 4 নম্বৰ অধ্যায়ৰ 13 পৰা 18 পদ, প্ৰথম কৰিন্থিয়া 15 অধ্যায়ৰ 51 আৰু 52 পদ। চতুৰ্থতে, মহাক্লেশৰ কথা, যি কথা আমি দ্বিতীয় বিৱৰণ 4 নম্বৰ অধ্যায়ত পাওঁ, য'ত ঈশ্বৰে জনাইছে তেওঁৰ লোকসমূহলৈ মহাক্লেশ আহিব বুলি। পঞ্চমতে, শয়তান আৰু মন্দতা, যিহিজকেল 28 অধ্যায় 11 পৰা 18 পদত আমি পাওঁ। ষষ্ঠতে, পাপ পুৰুষৰ কথা, এই বিষয়ে আমি পাওঁ যিহিজকেল 28 অধ্যায় 1 পৰা 10 পদ। সপ্তমতে, বিশ্বাসৰ পৰা খহি পৰা নামধাৰী খ্ৰীষ্টিয়ানৰ বিৱৰণী, দানিয়েল 2 অধ্যায় 31 পৰা 45 আৰু মুঠিয়ে লিখা শুভবাৰ্তা 13 অধ্যায়। অষ্টমতে আমি পাওঁ পৰজাতীয় লোকৰ সময়ৰ আৰম্ভণি, কাৰ্যকলাপ আৰু অন্তৰ কথা, দানিয়েল 2 অধ্যায় 37 পদ, লুক 21 অধ্যায় 24 পদ। প্ৰভু যীশুৱে কৈছিল পৰজাতীয়সকলৰ কাল সম্পূৰ্ণ নোহোৱা পৰ্যন্ত জেৰুচালেম পৰজাতীয় লোকৰ দ্বাৰা নিপীড়িত হৈ থাকিব। নৱমটো হৈছে খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ কথা। যিহুদা পত্ৰৰ 14 আৰু 15 পদৰ মতে হনুকেও এই বিষয়ে কৈছিল। সেই কথাই আমাক আদি পুস্তকৰ দিনলৈ লৈ যায়। আৰু 10 নম্বৰ বিষয়টো হৈছে ইছৰাইলৰ সৈতে হোৱা চুক্তি। আদি পুস্তক 12 অধ্যায় 1 পৰা 3 নম্বৰ পদত ঈশ্বৰে অব্ৰাহামৰ সৈতে কৰা চুক্তিৰ পৰা আৰম্ভ কৰি ঈশ্বৰে ইছৰাইলক 5টা বিষয় প্ৰতিজ্ঞা কৰিছিল, আৰু সেই সকলোবোৰ তেওঁ পালন কৰিব বুলি প্ৰকাশিত বাক্যত আমি দেখা পাওঁ। এই পুস্তকখন কঠিন পুস্তক নহয়। আচলতে এইখন অতি শৃংখলাবদ্ধভাৱে সজোৱা পুস্তক। ইয়াত 7টা মণ্ডলীৰ কথা উল্লেখ কৰা হৈছে। যোহনৰ দিনত সেই মণ্ডলী 7টা আছিল। 3 নম্বৰ অধ্যায়ৰ পাছত কিন্তু মণ্ডলীৰ কথা আৰু উল্লেখ কৰা হোৱা নাই। কিয়? কাৰণ তেতিয়া আৰু পৃথিৱীত মণ্ডলী নাথাকিব। মহাক্লেশৰ আগে আগে মণ্ডলীক পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব, আৰু স্বৰ্গত মণ্ডলীক দেখা যাব খ্ৰীষ্টৰ কন্যা হিচাপে। সেই ছবিখন আমি পাওঁ এই পুস্তকৰ শেষৰ পিনে। তেতিয়া আৰু মণ্ডলী নহয়, খ্ৰীষ্টৰ কন্যা। 4 নম্বৰ অধ্যায়ৰ পৰা যিখিনি কথা আমি পাওঁ সেইখিনি এতিয়াও ঘটা নাই, ভৱিষ্যতে ঘটিব লগা কথা। এই প্ৰকাশিত বাক্য পুস্তকখনৰ বিষয়বস্তুৰ কথাও আমি মনত ৰখা উচিত, কাৰণ আমি প্ৰথম পদটোত এনেদৰে পাওঁ, অলপতে যি যি ঘটিব লাগে তাক যীশুখ্ৰীষ্টে তেওঁৰ দাসবিলাকক দেখুৱাবৰ কাৰণে ঈশ্বৰে তেওঁত সমৰ্পণ কৰা তেওঁৰ প্ৰকাশিত বাক্য ইয়াক তেওঁ নিজৰ দূতৰ দ্বাৰাই পঠাই নিজ দাস যোহনক জনালে। গতিকে আমি মনত ৰখা উচিত যে এই পুস্তকখন হৈছে প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰকাশিত বাক্য। শুভবাৰ্তাকেইখনত আমি প্ৰভু যীশুখ্ৰীষ্টক মাংসৰূপত অৰ্থাৎ মানুহৰূপে প্ৰকাশ পোৱা দেখিবলৈ পাওঁ। তাত আমি প্ৰভু যীশুক মানুহে অপমান কৰা দেখিবলৈ পাওঁ। কিন্তু এই প্ৰকাশিত বাক্যত আমি প্ৰভু যীশুক দেখিবলৈ পাওঁ গৌৰৱময় ৰূপত। তেওঁক আমি দেখিবলৈ পাওঁ সকলো ঘটনাৰ নিয়ন্ত্ৰণকৰ্তা হিচাপে। এয়া হৈছে প্ৰভু যীশুৰ প্ৰকাশিত ৰূপ, পূৰ্ণ ৰূপ। এই পুস্তকখনক আমি 3টা প্ৰধান ভাগত ভগাব পাৰোঁ। প্ৰথমটো হৈছে খ্ৰীষ্টৰ ব্যক্তিত্ব, গৌৰৱময় খ্ৰীষ্ট, প্ৰথম অধ্যায়। দ্বিতীয়টো ভাগ হৈছে খ্ৰীষ্টৰ সম্পত্তি বা নিজৰ লোকসকল, জগতত থকা
খ্ৰীষ্টীয় মণ্ডলীৰ গৰাকী তেওঁৱেই। 2 আৰু 3 অধ্যায়। আৰু 3টো ভাগ হৈছে যীশুখ্ৰীষ্টৰ কাৰ্যসূচী। আমি দেখিবলৈ পাওঁ স্বৰ্গত 4 পৰা 22 নম্বৰ অধ্যায়লৈ। শেষৰ অধ্যায়কেইটাত আমি পৃথিৱীত থকা সকলো বিষয়বোৰৰ চূড়ান্ত ৰূপ দেখা পাওঁ। খ্ৰীষ্টনো কোন, তেওঁনো এতিয়া কি কৰি আছে আৰু তেওঁনো ভৱিষ্যতে কি কৰিব, সেই সকলোখিনি আমি ইয়াত পাওঁ। পুৰণি নিয়মৰ শেষৰখন পুস্তকত ধাৰ্মিকতাৰ সূৰ্য উদিত হ'ব বুলি আশা কৰি সামৰণি মৰা হৈছিল। আৰু নতুন নিয়মৰ শেষৰখন পুস্তক প্ৰকাশিত বাক্যত দেখুওৱা হৈছে খ্ৰীষ্টই সেই উজ্জ্বল প্ৰভাতীয় তৰা বুলি। আদি পুস্তক আৰু প্ৰকাশিত বাক্যৰ মাজতো বিশেষ যোগসূত্ৰ আমি পাওঁ। আদি পুস্তকত পৃথিৱী সৃষ্টি হৈছিল, প্ৰকাশিত বাক্যত পুৰণি পৃথিৱী লুপ্ত হয়। আদি পুস্তকত শয়তানৰ প্ৰথম বিদ্ৰোহ, প্ৰকাশিত বাক্যত শয়তানৰ শেষ বিদ্ৰোহ। আদি পুস্তকত অন্ধকাৰক ৰাতি বোলা হৈছিল, প্ৰকাশিত বাক্যত কোনো ৰাতি নাই। আদি পুস্তকত পাপৰ প্ৰৱেশ ঘটিছিল, প্ৰকাশিত বাক্যত পাপৰ প্ৰস্থান ঘটে। আদি পুস্তক অভিশাপ ঘোষণা কৰা হৈছিল, প্ৰকাশিত বাক্য অভিশাপ আঁতৰি যায়। আদি পুস্তকত প্ৰৱেশ ঘটিছিল মৃত্যুৰ, কিন্তু প্ৰকাশিত বাক্যত মৃত্যু আৰু নাথাকিব বুলি জনাই দিয়া হৈছে। আদি পুস্তকত প্ৰথম আদমৰ বিবাহ আমি পাওঁ, কিন্তু প্ৰকাশিত বাক্যত আমি পাওঁ শেষ আদম অৰ্থাৎ যীশুখ্ৰীষ্টৰ বিবাহ খ্ৰীষ্টীয় মণ্ডলীৰ সৈতে। প্ৰিয় শ্ৰোতা, প্ৰকাশিত বাক্য পুস্তকখন সঁচাকৈয়ে অতি মনোমোহা পুস্তক। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। আদি পুস্তকত পৃথিৱীখন সৃষ্টি কৰা হৈছিল, প্ৰকাশিত বাক্যত পুৰণি পৃথিৱীখন লুপ্ত হৈ যায়। আদি পুস্তকত শয়তানৰ প্ৰথম বিদ্ৰোহ আছিল, প্ৰকাশিত বাক্যত শয়তানৰ শেষ বিদ্ৰোহ। আদি পুস্তকত সূৰ্যই দিনটো শাসন কৰিব লাগিছিল, প্ৰকাশিত বাক্যত সূৰ্যৰ প্ৰয়োজন নোহোৱা হয়। আদি পুস্তকত আন্ধাৰক ৰাতি বুলি কোৱা হৈছিল, প্ৰকাশিত বাক্যত তাত কোনো ৰাতি নাই বুলি কোৱা হৈছে। আদি পুস্তকত পানীক সাগৰ বুলি কোৱা হৈছিল, প্ৰকাশিত বাক্যত আৰু সাগৰ নাই। আদি পুস্তকত পাপৰ প্ৰৱেশ আছিল, প্ৰকাশিত বাক্যত পাপৰ বিলুপ্তি। আদি পুস্তকত অভিশাপ দিয়া হৈছিল, প্ৰকাশিত বাক্যত অভিশাপ নোহোৱা হৈছে। আদি পুস্তকত মৃত্যুৰ প্ৰৱেশ, প্ৰকাশিত বাক্যত মৃত্যুৰ বিলুপ্তি। প্ৰকাশিত বাক্যই দেখুৱাইছে ঈশ্বৰে তেওঁৰ বিশ্ব ব্ৰহ্মাণ্ডখন আৰু তেওঁৰ সৃষ্টিৰ সৈতে কি কৰিবলৈ ওলাইছে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সময় দিলা তাৰ বাবে প্ৰভুক তোমাক ধন্যবাদ জনাইছোঁ। বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছোঁ এই সময়তে প্ৰতিজন দৰ্শকসকলৰ বাবে তোমাৰ বাক্য বুজি পোৱাত তেওঁলোকক তুমি সহায় কৰা। আৰু প্ৰভু, তোমাৰ এই সন্তানসকলৰ যদি কিবা অভাৱ অভিযোগবিলাক আছে সকলোবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, প্ৰভু যীশু। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে প্ৰকাশিত বাক্যত কেইখন মণ্ডলীৰ কথা উল্লেখ কৰা হৈছে? অপশ্যন এ 1টা, অপশ্যন বি 7টা, অপশ্যন চি 2টা, অপশ্যন ডি 5টা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।